10 বছৰ পিছত মোৰ এটা প্লেন আছে মই অসমৰ টুৰিজম বুলি কৈছো টুৰিজমৰ ভিতৰত সব পৰি যায় জন্তু জানোৱাৰ পৰে হাবি জংগলো পৰে জংগলত থাকিম বুলি ভাবিছো 5 বছৰ মান মানে একদম হাবিৰ মাজত 5 বছৰ মান ওলাই নাহো আৰু কোনোবা যদি মন যায় মোক তাত লগ কৰিবলৈ যাব হাবি জংগলৰ কাৰণে কাম কৰিম জন্তু জানোৱাৰ কাৰণে কাম কৰিম মানুহক এৱেৰ কৰিবৰ কাৰণে কাম কৰিম যাতে নেক্সট ভৱিষ্যতটো আৰু ধুনীয়া হয় আপুনি যদি 5 বছৰ হাবিত থাকে সেইখন হাবি হৈ থাকিবনে থাকিব কাৰণ ময়ো জন্তু হৈ যাম নহয় আপুনি জন্তু হৈ যাব কিন্তু আপোনাক বিচাৰিবলৈ যোৱা সোপাটো জন্তু হ'ব নোৱাৰিব আপোনাক যিখিনি বিচাৰি যাব সেই সোপাটো অকণমান দিগদাৰ হ'ব কিন্তু ইমান মানে বিচাৰি নোপোৱা জেগাত নাথাকো বিচাৰি পোৱা জেগাতে থাকিম কাজিৰঙা হওক মানস হওক মই ডিব্ৰু চৈখোৱা গলো 5-6 বছৰ মান আগতে ডিব্ৰু চৈখোৱা বিষয়ে খুব ভাল মানুহে নাজানে তাত যে গিবনছ আছে ৱাইল্ড হৰ্চ পোৱা যায় তাত বনৰীয়া ঘোঁৰা সেইবিলাক মানুহে খুব কম মানুহে জানে সেইবিলাক জানিব লাগিব আৰু ডিব্ৰু চৈখোৱা এটা মই কথা কওঁ বৰ ইণ্টাৰেষ্টিং কথা বেনুদা বুলি এজন মানুহ আছে তাত আছে আমি নিউজ কৰিছো বেনুদা আছিলে আটাইতকৈ ডাঙৰ চোৰাং চিকাৰী আছিল তাত এতিয়া বেনুদা হৈছে আটাইতকৈ ডাঙৰ ৰক্ষক তাত তেওঁ গোটেই মানুহবিলাকক সজাগতা সৃষ্টি কৰিছে জন্তু জানোৱাৰ চবকে কাৰণে সেইটো এটা বৰ ইণ্টাৰেষ্টিং কথা মই তেওঁৰ লগত চিনাকি হৈ ইমান ভাল লাগিলে যে কেনেকুৱা এটা মানুহ কেনেকুৱা হৈ গ'ল ৰত্নাকৰৰ পৰা বাল্মীকি সেইটো হয় চ' সেইবিলাক বৰ ইণ্টাৰেষ্টিং বস্তু চ' তেওঁলোকৰ লগত মিলি জুলি কাম কৰাৰ ইচ্ছা আছে